নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি অলপ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আবেগে ৰক্তচাপ বা বিপি বঢ়াব পাৰে নেকি? আজি জানো আহক বিজ্ঞান আৰু বিশেষজ্ঞৰ মতামত কি। হাই বিপি বা উচ্চ ৰক্তচাপ নীৰৱ হত্যাকাৰী বুলি কোৱা হয়, কাৰণ প্ৰায়ে ইয়াৰ লক্ষণ স্পষ্ট ৰূপত দেখা পোৱা নাযায়। বিশ্বৰ প্ৰায় 1.2 বিলিয়ন লোকৰ উচ্চ ৰক্তচাপ আছে আৰু অধিকাংশই সেই বিষয়ে অৱগতেই নহয়। বিশেষজ্ঞৰ মতে মানসিক চাপ, খং, উদ্বেগ, হতাশা আৰু ভয়ে আমাৰ ৰক্তচাপত পোনপটীয়াকৈ প্ৰভাৱ পেলায়। এই সময়ত শৰীৰত এড্ৰিনেলিন আৰু কৰ্টিচল নামৰ হৰম'ন ওলাই আহে। এইবোৰে হৃদস্পন্দন বঢ়ায়, ৰক্তনলী সংকুচিত কৰে, যাৰ ফলত বিপি বাঢ়ে। আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ মতে ক্ৰনিক মানসিক চাপ বা খং থাকিলে উচ্চ ৰক্তচাপ দীৰ্ঘকালীনভাৱে স্থায়ী হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। বহুতো কাৰণত দিনটোৰ ভিতৰত আমি বহুবাৰ মানসিক চাপত পৰোঁ। সেইবিলাক হৈছে সময়ত কাম নোহোৱাটো, পৰিয়ালকেন্দ্ৰিক সমস্যা, পঢ়া-শুনা আৰু পৰীক্ষাৰ চাপ, মোবাইলত অহা নিউজ বা মিছা খবৰ। এইবোৰে মগজুত কনষ্টেণ্ট টেনচন সৃষ্টি কৰে, যি বিপি বঢ়োৱাৰ অন্যতম কাৰণ। বিশেষজ্ঞৰ মতে মানসিক চাপ থাকিলে কেৱল বিপি নহয়, হৃদৰোগ, ডায়েবেটিছ, টোপনিৰ সমস্যা, স্মৃতি আৰু মনোযোগো কম হৈ যায়। মন আৰু শৰীৰ একে সূতাৰে বান্ধ খাই আছে। মন বিষাদগ্ৰস্ত হ'লে শৰীৰৰ ওপৰতো প্ৰভাৱ পৰে। আবেগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব? ডায়েৰীত নিজৰ অনুভৱ লিখক। ধ্যান আৰু যোগাসন কৰক। সদায় দীঘল শ্বাস লওক। ব্যায়াম কৰক। হাঁহি থকা ব্যায়ামো আছে। খাদ্যত কম চেনি, কম নিমখ আৰু অধিক ফল-মূল খাওক। দৈনিক 7-8 ঘণ্টা টোপনি লওক। মনত ৰাখিব বন্ধুসকল, সকলো চিন্তা আপোনাৰ মগজুত থাকে, কিন্তু তাৰ প্ৰভাৱ আপোনাৰ হৃদয় আৰু শৰীৰত পৰে। সুস্থ বিপি মানেই সুস্থ জীৱন। এই ভিডিঅ'টো সহায়ক বুলি ভাবিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। কমেণ্টত লিখক আপোনাৰ ফেভৰিট ষ্ট্ৰেছ ফ্ৰী এক্টিভিটি কি।